বিটিআর নির্বাচন আহি আছে বিটিআর নির্বাচনত আমি বিচাৰো প্ৰতিটো দলে বিচাৰো যে গোৰ্খাসকলক উচিত প্ৰতিনিধিত্ব প্ৰদান কৰক এ আমাৰ দাবী সকলো দলে বিপিএফ হওক ইউপিপিএল হওক কংগ্ৰেছে হওক বিজেপি হওক সকলোৱে গোৰ্খাসকলক উচিত প্ৰতিনিধিত্ব প্ৰদান কৰক হে আমাৰ দাবী আৰু যদি আমাৰ দাবীক আমাক যদি উপলুঙা কৰে বা আমাক যদি তেখেতসকলে আমাৰ দাবীক যদি সন্মান নকৰে তাৰ পিছত আমি পৰৱৰ্তী আজি আমাৰ কাৰ্যনিৰ্বাহক সভা চলি আছে আমি কি ধৰণে ৰণনীতি ৰণকৌশল আমি হেৰি কৰিম এই সময়ত আমি কম আপোনালোকক অৱগত কৰিম মিডিয়াৰ যোগেদি আমি এটাই কথা জানো যে দল বুলি ক'লে সকলো দলেই ভাল থাকে কিন্তু দল চলোৱা মানুহবিলাক বেয়া একেটা আমাৰ অভিজ্ঞতাত আহিছে দল চবেই ভাল কিন্তু দল চলোৱা মানুহখিনিৰ কিন্তু ইহঁতৰ হেৰিবিলাক ভাল নহয় ইচ্ছা মানে মনোবাঞ্ছাবিলাক ভাল নহয় এনেকুৱা মানুহ আমি দেখিলো যে গোৰ্খাৰ কাগজ দেখিলে গোৰ্খাৰ ফাইল দেখিলে ঘূৰাই পঠোৱা মানুহ আমি দেখিলো এনেকুৱা অফিচাৰো দেখিলো এই গোৰ্খা ছাত্ৰ সংগঠন বুলি ক'লে কাম নাই ইহঁতৰ কিনো কৰিব পাৰে তেনেকুৱা ধৰণে উপলুঙা কৰা ৰাজনেতাবিলাকো আমি দেখিলো এনেকুৱাও দেখিলো যে গোৰ্খাসকলে নেপালৰ পৰা ভূটানৰ পৰা সোমাইছে বুলি কোৱা নেতাবিলাকো আমি দেখিলো বিগত সময়বিলাকত আমি প্ৰত্যেকজন নেতাক লিষ্ট আউট কৰি আছো কোন সমষ্টিত কোন নেতাই কি ধৰণে বিগত সময়ত আমাক প্ৰতাৰণা কৰিছে আমাক উপলুঙা কৰিছে তাৰ গোটেইখিনি লিষ্ট আমি বনাই আছো আৰু সেই নেতাবিলাকক যে দলে আকৌ টিকেট দিব নেকি হেয়া আমি চাই আছো আৰু গোটেইখিনি অংক মিলাই মিলি ইহঁতক কি ব্যৱস্থা কৰিব লাগে গোৰ্খা জনসাধাৰণ কি ভূমিকা ল'ব লাগে এই আমি অনাগত দিনত গোৰ্খা জনসাধাৰণৰ ওচৰত লৈ যাম তেখেতসকলক অৱগত কৰিম যে গোৰ্খা জনগোষ্ঠী এটা কথা মনত ৰাখিব আপুনি গোৰ্খা ৰাইজৰ দুই এজনক কান্ধত হাত থৈ কেনে আপোনাৰ মাত দিলেই জাতিক মাত দিয়া নহয় জাতিক সন্মান কৰা নহয় জাতীয় সংগঠনক যেতিয়া উপলুঙা কৰে জাতীয় সংগঠনৰ ডিমাণ্ড জাতীয় সংগঠনৰ যিটো আশা আকাংক্ষা তাক যদি কোনোবাই ভৰিৰে মোহাৰিব বিচাৰে তেতিয়াহ'লে জাতিক উপলুঙা কৰাৰ নিচিনা কথা হ'ব যদি সংগঠনক উপলুঙা কৰা কোনো নেতাকে কিন্তু আমি খাৰি যাব নিদিওঁ এবাৰ তেখেতসকলৰ বিৰুদ্ধে আমি যুদ্ধ ঘোষণা কৰিম বিদ্ৰোহ ঘোষণা কৰিম আৰু অনাগত নিৰ্বাচনত কিন্তু তাৰ বিহিত ব্যৱস্থা ল'ম আৰু কাক কৰিম অনাগত সময়ত আমি প্ৰেছ মিডিয়াৰ যোগেদি হওক অথবা জনসাধাৰণক অৱগত কৰি আমি এই কথাবিলাক স্পষ্ট কৰি দিওঁ সদায় নিজৰ যিটো কাৰ্যকাল গ্ৰহণ কৰাৰ পাছত অসমৰ বিকাশৰ কাৰণে অসমৰ উন্নয়নৰ কাৰণে সদায় কাম কৰি আহিছে আৰু জনগোষ্ঠীটোক উত্তৰণৰ কাৰণে সদায় প্ৰচেষ্টা কৰি আহিছে সকলো জনগোষ্ঠী কেৱল মাত্ৰ গোৰ্খা জনগোষ্ঠী বুলি নহয় সকলো জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে তেখেতসকলে কাম কৰি আহিছে এই ক্ষেত্ৰতে কিন্তু আমি দেখিবলৈ পাইছো যেতিয়া তেখেতসকলে কিবা এটা ভাল কাম কৰিবলৈ চেষ্টা কৰে বিকাশৰ কাম কৰিবলৈ চেষ্টা কৰে বিভিন্ন পক্ষে তেখেতক আঙুলিও আমি অনুভৱ কৰোঁ এই ক্ষেত্ৰত আমি বিশেষকৈ কেইদিনমান আগতে জমিয়তে উলেমা হিন্দ নামৰ সংগঠনৰ যিজন মাদানীয়ে যি ধৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত যিটো আঙুলি টোৱাইছে সৰ্বভাৰতীয় স্তৰত তেখেতৰ যিটো ইমেজ বেয়া কৰিবলৈ চেষ্টা কৰিছে তাক আমি সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধিক্কাৰ দিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন নিৰ্বাচিত অসমৰ খিলঞ্জীয়া জনসাধাৰণে নিৰ্বাচন কৰা চৰকাৰৰ মুৰব্বী এই মুৰব্বীজনক কোনোবা বাহিৰাগত মানুহ এজনে যদি আঙুলি টোৱাই সেয়া আমি কোনো পদ্যে সহ্য কৰিব নোৱাৰোঁ আমি অসমৰ ভিতৰত যি আছোঁ আমি অসমীয়া অসমৰ ভিতৰত আমাৰ মাজত যিকোনো মতানৈক্য থাকিব পাৰে আমাৰ আদৰ্শগত অমিল থাকিব পাৰে কিন্তু বাহিৰৰ কোনোবা মানুহ এজনে আঙুলি টোৱাব এয়া আমি সহ্য কৰিব নোৱাৰোঁ বাহিৰৰ মানুহে কোনো কাৰো অধিকাৰ নাই অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ আঙুলি টোৱাৰ কাৰণে তেখেতসকলে যি কৰিছে ভাল কাম কৰিছে সকলো জাতি জনগোষ্ঠী উত্তৰণৰ কাৰণে কাম কৰিছে আজি শান্তি প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিছে বিকাশৰ কাৰণে কাম কৰিছে সকলো জাতি জনগোষ্ঠীকে নিজৰ প্ৰাপ্য যিখিনি পাব লাগে তাৰ কাৰণে তেখেতে প্ৰচেষ্টা হাত লৈছে আমি বুজি পাওঁ তেখেতে ইচ্ছা কৰি বহুত কাম কৰিব পৰা নাই কাৰণ ৰাজনীতি হয় সকলো মানুহ একে নাথাকে কিন্তু আশাবাদী আমি তেখেতৰ এই যিটো যাত্ৰা সেই যাত্ৰা আৰু আগবাঢ়ি যাব অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে একদম স্বাভিমানেৰে অসমত জীয়াই থাকিবৰ কাৰণে এটি বাতাবৰণ নিশ্চয় পাব আমি সম্পূৰ্ণভাৱে আশাবাদী গতিকে মাদানীৰ যিটো মাদানীৰ বক্তব্য কিন্তু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ধিক্কাৰ প্ৰদান কৰিছোঁ তৃতীয়তে আপোনাক জনাব বিচাৰিছোঁ বিটিআৰ ক্ষেত্ৰখনত ফৰেষ্ট লেণ্ডত যিকোনো ফৰেষ্ট বন গাঁৱত বসবাস কৰা বিভিন্ন জনগোষ্ঠীৰ লগতে গোৰ্খা জনগোষ্ঠী কিন্তু বহুত ডাঙৰ সমস্যাত ভুগি আছে ফৰেষ্ট লেণ্ডত বসবাস কৰা গোৰ্খা জনসাধাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন কৰিছে কেৱল মাত্ৰ বিটিআৰ বুলিয়েই নহয় সমগ্ৰ অঞ্চলতে এই সমস্যাটো হৈ আছে বিশেষকৈ বিটিআৰত অত্যাধিক আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ চৰকাৰক আমি দাবী তুলিছোঁ যে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণে গোৰ্খাৰ বিভিন্ন সমস্যাবিলাক সমাধান কৰিলে আমি আশাবাদী ফৰেষ্টত বসবাস কৰা গোৰ্খাসকলৰ কিন্তু ভূমি সুৰক্ষাটো আমাক লাগিব কিন্তু ভূমি সুৰক্ষাটো অত্যন্ত প্ৰয়োজন আমাৰ কাৰণে চাওক গোৰ্খা বুলি ক'লে পশুপালন গোৰ্খাৰ লগত পশুপালনৰ নিবিড় সম্পৰ্ক
গোৰ্খাসকলক 1947 গ্ৰেজুৱেটছ বুলি আপোনাৰ প্ৰটেক্টেড ক্লাছত ৰাখি থোৱা আছে। গতিকে গোৰ্খাসকল যিহেতু পশুপালনৰ লগত জড়িত ব্যক্তি, গতিকে ফৰেষ্ট লেণ্ডত গোৰ্খাসকল বসবাস কৰাটো সাধাৰণ কথা। পশুপালনক যেহেতু তেখেতলোকৰ বৃত্তি, গতিকে ফৰেষ্ট লেণ্ডত বসবাস কৰা এই শ শ বছৰৰ পৰা বসবাস কৰা গোৰ্খাসকলক আজি তেখেতসকলে ভূমি অধিকাৰ পোৱা নাই, আমাৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা। চাওক, ট্ৰাইবেল মানুহৰ ফৰেষ্ট ৰাইট এক্ট আছে, গোৰ্খাসকল সেইখিনিত পোৱা নাই। গতিকে গোৰ্খাসকলে সম্পূৰ্ণৰূপে ফৰেষ্ট ডুৱেলাৰ হিচাপে অধিকাৰ পাব লাগিব। ফৰেষ্ট অঞ্চলত বসবাস কৰা গোৰ্খাসকলৰ ভূমিৰ পট্টন, ভূমি অধিকাৰ আমি বিচাৰিছোঁ। আমি আশাবাদী অনাগত পৰিষদীয় নিৰ্বাচন হওক অথবা বিধানসভা নিৰ্বাচনৰ আগতে বা বিধানসভা নিৰ্বাচনত আমাক প্ৰমিছ লাগিব আমাক যে নেক্সট গভৰ্ণমেণ্ট আহিলে কিন্তু সেইখিনি কাম আমাক লাগিব, কৰি দিবই লাগিব। ফৰেষ্ট লেণ্ডত যদি আমাৰ মানুহে সুবিধা নাপায়, আমাৰ মানুহ যদি অধিকাৰ নাপায়, তাৰ বিৰুদ্ধে কিন্তু আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। কাৰণ এয়া বহুত ডাঙৰ সমস্যা হৈ আছে আমাৰ কাৰণে। বিভিন্ন ঠাইত ফৰেষ্ট লেণ্ডক আদি কৰি বিভিন্ন ব্যক্তিয়ে, বিভিন্ন মানুহে বেয়া নজৰ দি আছে আমাৰ মানুহৰ সম্পত্তিৰ ওপৰত, আমাৰ মানুহৰ মাটিৰ ওপৰত, যে কি ধৰণে ইহঁতক খেদি পঠিয়াব পাৰি আৰু মাটিটো দখল কৰিব পাৰি, তেনেধৰণে কু অভিসন্ধি তেখেতসকলে ৰচনা কৰা কিন্তু আমি অনুভৱ কৰি আছোঁ। গতিকে আমি একদম সকীয়াই দিব বিচাৰিছোঁ সকলো পক্ষকে, তেনেকৈ যদি মনত কিবা অভিসন্ধি আছে সেয়া পাহৰি যাওক। গোৰ্খাই 1 ইঞ্চি মাটিও নিজৰ নেৰে, আৰু যিখিনি মাটি দখল কৰি আছে, যিটি মাটি আমি বসবাস কৰি আছোঁ, খেতি বাতি কৰি আছোঁ, সেই মাটিৰ অধিকাৰ আমি লৈ এৰিম। আৰু এই ক্ষেত্ৰত চৰকাৰকো আমি আহ্বান কৰিছোঁ, সোনকালে আমাৰ এই মাটিৰ অধিকাৰটো আমাক দিব লাগিব। কংগ্ৰেছেই হওক অথবা আপোনাৰ UPPL BPF সকলোকে আমি কৈছোঁ যে আপোনালোকে উপযুক্ত ঠাইত গোৰ্খা কেণ্ডিডেট দিব লাগে আৰু জিকাই আনাৰ চেষ্টাও কৰিব লাগে। কেৱল টিকেট দি কেনে আপোনাৰ দায় সামৰা কাৰবাৰ নহয়। মানে যিটো হাৰি যোৱাৰ ঠাই, তাত আৰু জিকিব নোৱাৰে, তেনেকুৱা এটা ঠাইত টিকেট এটা দি কেনে আমাক আৰু ফুচলাই লাভ নাই। জিকাই আনাৰ দায়িত্ব দলৰ, জিকাই আনা দায়িত্বটো দলৰ হয়, আৰু ইচ্ছা কৰিলে দলে পাৰে সেইখিনি কৰিব, আমি জানো। কিন্তু তেখেতসকলে কি কৰিব চাওঁ, আমি দাবী দিছোঁ সকলোকে। তেখেতসকলৰ কি ভূমিকা থাকিব আমি কেইদিনমানতে গম পাই যাম। তাৰ পাছত যদি তেখেতসকলে আমাৰ দাবীখিনি পূৰণ নকৰে, তাৰপিছত ব্যৱস্থা কৰিবই লাগিব। কাৰণ আমাক উপলুঙা কৰিব, জাতিটোক উপলুঙা কৰিব, 2-4জনক কিবা এটা টোপোলা দিব, তাকে লৈতো জাতি এটা জীয়াই থাকিব নোৱাৰে। জাতিৰ আশা আকাংক্ষা থাকে, জাতিৰ প্ৰতিনিধিত্ব থাকে। আজিলৈকে BTCত আপোনাৰ EM এজন নাই। আমাৰ কিমান দুৰ্ভাগ্যৰ কথা আমাৰ কাৰণে। এজন EM বনাব নোৱাৰিলোঁ আমি, ইমানে বেয়া। এই BTC অঞ্চল এইখনেই এইটো অঞ্চল হয় য'ত আমাৰ মানুহে MLA খেলিছিলে, এইখনেই অঞ্চল হয় য'ত গোৰ্খা মানুহে মিনিষ্টাৰ হৈছিলে গৈ সময়ত। আৰু সেই জায়গাত আজি MCLA খেলিবৰ কাৰণে আমাৰ জাগা বিচাৰি পাবলৈ মুস্কিল হৈ গৈছে, EM এটা হ'বলৈ আমাক মুস্কিল হৈ গৈছে। ইমান ৰাজনৈতিকভাৱে আমাক প্ৰতাৰণা কৰা হৈছে বিগত 25 বছৰত। কোনোবাই অধিকাৰ পাইছে ভাল কথা, কিন্তু কোনোবাই অধিকাৰ পোৱাৰ স্বাৰ্থত আমাৰ অধিকাৰ খৰ্ব হোৱাটো কিন্তু বহুত দুৰ্ভাগ্যৰ কথা। এয়া দুৰ্ভাগ্যৰ কথা। আমি কি হ'বই নোৱাৰোঁ নেকি তেতিয়াহ'লে? অনাগত কোনো কালেই আমাৰ মানুহে বিধায়ক হোৱাৰ সম্ভাৱনা নাই এতিয়া। এয়া কি ধৰণৰ কথা? এতিয়া দ্বিতীয় শ্ৰেণীৰ নাগৰিকত্বৰ কথা স্পষ্টভাৱে ওলাই আছে। ইয়াত প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী বুলি স্পষ্ট ওলাই আছে। তাৰমানে কোনো কালেই আমি হ'ব নোৱাৰোঁ, তাৰমানে ইয়াত কোনো ভৱিষ্যত নাই আমাৰ। স্পষ্ট কথা সেইটোৱে প্ৰতিপন্ন হৈ আছে। গতিকে এই ধৰণৰ চিষ্টেম নহয়। উচিত প্ৰতিনিধিত্ব, ৰাজনৈতিক প্ৰতিনিধিত্ব দিব লাগিব। আমি MLA খেলিব নোৱাৰে, আমাৰ মানুহ কালি মন্ত্ৰী MLA হ'ব নোৱাৰিলে EMটো বনাব পাৰিব তেখেতসকলে। EM বনাওক। EM বনোৱাৰ কাৰণে আজিৰ পৰা ৰাজনৈতিক দলবিলাকে প্ৰস্তুতি কৰক। কাক টিকেট দিলে ভাল হ'ব, ক'ৰ পৰা দিলে ভাল হ'ব, কেনেকৈ EM বনাব লাগিব, তেখেতসকলে জানে না ৰাজনীতি কৰা মানুহে। ইমান ভিতৰলৈকে আমি সোমোৱা নাই, আৰু আমি প্ৰত্যক্ষ ৰাজনীতিটো নাই ছাত্ৰ সন্থা। আমি বিচৰাও ন প্ৰত্যক্ষ ৰাজনীতি কৰিবৰ কাৰণে। সেইকাৰণে আমি আহ্বান জনাব বিচাৰিছোঁ প্ৰত্যেক ৰাজনীতি দলক, গোৰ্খাসকলৰ যদি সহায় সহযোগ বিচাৰে, গোৰ্খাসকলৰ যদি মৰম চেনেহ বিচাৰে, সমাজত যদি ভাতৃত্ববোধেৰে গোৰ্খাসকলক লগত লৈ আগবাঢ়িব যদি বিচাৰে, তেতিয়াহ'লে গোৰ্খাসকলৰ যিখিনি মিনিমাম ডিমাণ্ড আছে, আমাৰ কোনো একদম অদ্ভুত ডিমাণ্ড নাই একো। আমাৰ কথা হ'ল যে উচিত ৰাজনৈতিক প্ৰতিনিধিত্ব হওক, ভাল মানুহ এজন কেবিনেটত থাকক, BTCৰ কেবিনেটত, তেখেতসকলে শুনক কথাবিলাক, যিকোনো গোৰ্খা বিষয়ক কথাবিলাক উত্থাপন কৰিবলৈ সুযোগ পাওক। এইবিলাক কথাই আমাৰ সৰু সৰু কথা। এইখিনি পূৰণ কৰিবলৈ আচৰিত পাইছোঁ যে আজি মানে 25 বছৰ ওপৰ হ'ল, আমাৰ 20-22 বছৰ হ'ল, এজন EM নাই আজিলৈকে আমাৰ। গতিকে আমাৰ স্পষ্ট কথা এয়াই, BTC নিৰ্বাচনত আমি দলবিলাকৰ কোন প্ৰাৰ্থী দিয়ে, কোন প্ৰাৰ্থী আমাৰ বিপক্ষে এক্টিভ এণ্টি গোৰ্খা এলিমেণ্টবিলাকক আমি উচিত প্ৰত্যুত্তৰ দিম। এণ্টি গোৰ্খা এলিমেণ্ট কোন হয় তাক আমি ফাইণ্ড আউট কৰি আছোঁ। সিহঁতৰ বিষয়ে আমি ফটোৱাই জাৰি কৰিম প্ৰয়োজন হ'লে, কিন্তু আমি কোনো পৰ্যায়ে এইবাৰ ৰেহাই দিয়াত নাই। এই কথা আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ে বহুত কথাবিলাক চেষ্টা কৰিছে। মই কৈছোঁ অথনি, মুখ্যমন্ত্ৰী মহোদয়ে গোৰ্খাসকলক স্বাভিমানেৰে জীয়াই থাকিবৰ কাৰণে এক পৰিৱেশ দিবৰ কাৰণে প্ৰয়াস কৰিছে তেখেতে। কিছু ক্ষেত্ৰত সফল হৈছে, কিছু ক্ষেত্ৰত সফল হোৱা নাই। তেখেতে আপোনাৰ 2021 চনতে নটিফিকেশ্যন এটা বাহিৰ কৰিছিলে
যে বিটিএডিৰ গোটেই 5টা জিলাতে গোৰ্খাসকলক প্ৰটেক্টেড ক্লাছ ৰাখিব লাগে 2003 আগৰ সকলো মানে গোৰ্খাসকলক ভূমিৰ অধিকাৰ পাব লাগে বুলি তেখেতে গেজেট নোটিফিকেশন বাহিৰ কৰিছিলে কেবিনেট পাছ কৰি কেনে বিধানসভা পাছ কৰি কেনে সেই গেজেট নোটিফিকেশনটো আজিলৈকে বিটিএডিত ইমপ্লিমেন্টে নহল তেখেতে প্ৰয়াস কৰিছিলে নিশ্চয় স্বাভিমানে জীয়াই থাকে কিন্তু পৰিৱেশটো নহব না এই ধৰণৰ কথা আজি আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়ে চেষ্টা কৰিছে যে বিভিন্ন ট্ৰাইবেল বেল্টত বসবাস কৰা যিটো খিলঞ্জীয়া গোৰ্খা জনসাধাৰণ আছে সিহঁতে যাতে স্বাভিমানেৰে জীয়াই থাকিব পাৰে যিখিনি মাটিত তেখেতসকলে আছে সেই মাটিৰ অধিকাৰ তেখেতসকলে পাওক বুলি চেষ্টা কৰিছে কিন্তু সব জায়গাত একে নহয় কিছুমান এমএলএ বেয়া আছে কিছুমান এমএলএ গোৰ্খাসকলক খুই শোষণ কৰি কেনে জীয়াই আছে এই এমএলএ বিলাকৰ কাৰণে কথাবিলাক সম্ভৱ হৈ উঠা নাই কিছুমান ঠাইত বিউৰোক্ৰেট বেয়া আছে অফিচাৰ বিলাকে বিভিন্ন ধৰণৰ নেগেটিভ মেন্টালিটিৰ অফিচাৰ বিলাক আছে কোনোবা ঠাইত ইহঁতে বিভিন্ন অজুহাত দেখা মানুহক হাৰাশাস্তি কৰি আছে গতিকে ওভাৰঅল চৰকাৰৰ যিটো ইচ্ছাক আমি কোনোদিনা সন্দেহ কৰা নাই ইচ্ছা অকে পাইছো আমি সদিচ্ছা থকাৰ কাৰণে এইখিনি নিৰ্ণয় ল'ব পাৰিছে সদিচ্ছা নথকা হলে পলিটিকেল উইল নথকালে এইখিনি নিৰ্ণয় নললেই হয় তেখেতসকলে যিহেতু তেখেতসকলে নিৰ্ণয় লৈছে গতিকে সেই নিৰ্ণয় ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত কিন্তু বিভিন্ন অসুবিধা হৈছে এইখিনি আমি অনুভৱ কৰিছো আমিও যুঁজি আছো আমি চৰকাৰক আহ্বান কৰিম যে সেই এলিমেণ্টখিনি যিসকলে গোৰ্খাসকলক অধিকাৰ দিয়াৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে সেই এলিমেণ্টখিনি কিন্তু চৰকাৰে সোনকালে আইডেন্টিফাই কৰি সিহঁতক আঁতৰোৱাৰ ক্ষেত্ৰতো যত্ন কৰিব লাগিব কেৱল মাত্ৰ সিদ্ধান্ত ল'লেই নহ'ব তাক ইমপ্লিমেন্ট কৰাৰ ক্ষেত্ৰত কিন্তু উচিত পদক্ষেপ চৰকাৰে ল'ব লাগিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে চৰকাৰে স্বায়ত্ত শাসন প্ৰদান কৰিছে কোচ ৰাজবংশীক স্বায়ত্ত শাসন কৰিছে মৰাণ মটকক স্বায়ত্ত শাসন কৰিছে আগতে কৈছিলে যে ট্ৰাইবেল সকলকে দিব পাৰে কিন্তু নন ট্ৰাইবেল সকলক যিটো এসটি নহয় তেখেতসকলকো স্বায়ত্ত শাসন প্ৰদান কৰিছে আমি বিচাৰিছো আমি আজি প্ৰায় 25 বছৰৰ পৰা আমি এইটো ডিমান্ড কৰি আহিছো চৰকাৰক মান কৰি আহিছো যে চৰকাৰে গোৰ্খাসকলক গোৰ্খা স্বায়ত্ত শাসন প্ৰদান কৰিব লাগে আমাৰ গোৰ্খা স্বায়ত্ত শাসনটো তেনেকৈ কোনো স্বায়ত্ত শাসন নহয় আমি স্যাটেলাইট ভিত্তিত গোৰ্খা স্বায়ত্ত শাসন বিচাৰিছো যাৰ জৰিয়তে গোৰ্খা জনসাধাৰণৰ বিকাশৰ কাৰণে আমি কাম কৰিব যাব পাৰো আৰু আমি আশাবাদী পূৰ্ণ আশাবাদী আমাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে গোৰ্খাসকলে গোৰ্খা স্বায়ত্ত শাসন পাব বুলি আমাৰ সম্পূৰ্ণ বিশ্বাস আছে সেই বিশ্বাসত লৈ আমি কাম কৰি গৈ আছো আমি অহা 26 চনৰ বিধানসভা নিৰ্বাচনৰ আগত গোৰ্খাসকলৰ যিটো দীৰ্ঘদিনীয়া দাবী সেই দাবী পূৰ্ণ হ'ব বুলি কিন্তু আমি সম্পূৰ্ণভাৱে আশাবাদী উপস্থিত সকলো সাংবাদিক বন্ধুসকললৈ আমি সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছো সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা অসমত বসবাস কৰা 25 লক্ষাধিক গোৰ্খা জনসাধাৰণৰ সংগ্ৰামৰ সিহঁতৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি অহা সংগঠন 50 বছৰত ভৰি দিব সংগঠনখনে অহা 26 ডিচেম্বৰৰ পৰা এই সংগঠনে সদায় গোৰ্খা জনসাধাৰণৰ অধিকাৰৰ কাৰণে মাত মাতি আহিছে আৰু প্ৰত্যেক সময়তে আমি যিকোনো পৰিস্থিতিতে যিকোনো চৰকাৰে থাকক আমি নিজৰ অধিকাৰৰ কাৰণে প্ৰাপ্তৰ কাৰণে মাত মাতি আহিছো আৰু আমি পোৱা অধিকাৰৰ কাৰণে সকলো চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰি আহিছো এই সবতে আজি প্ৰথমতে আপোনালোকক আমি অৱগত কৰিব বিচাৰিছো অসমৰ জনসাধাৰণক অৱগত কৰিব বিচাৰিছো যে তিৰাপ জাগন ট্ৰাইবেল বেল্ট এণ্ড ব্লকত গোৰ্খাৰ লগতে অন্য 7টা জনগোষ্ঠীক যেটো প্ৰটেক্টেড ক্লাছৰ মৰ্যাদা প্ৰদান কৰিলে তাৰ বাবে সৰ্বপ্ৰথমে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীক আমি আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো গোৰ্খা জনগোষ্ঠী অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী যি জনগোষ্ঠী অসমৰ বিকাশৰ কাৰণে অসমৰ উন্নতিৰ কাৰণে অসমৰ প্ৰতিষ্ঠাৰ কাৰণে সদায় নিজৰ প্ৰাণ আহুতি দি আহিছে নিজৰ কৰ্ম কৰি আহিছে এই জনগোষ্ঠীক আজি স্বাভিমানেৰে জীয়াই থাকিবৰ কাৰণে যি পদক্ষেপ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বিচাৰিছে প্ৰয়াস কৰিছে তাৰ আমি খলাগ লৈছো আৰু আমি আশাবাদী গোৰ্খা জনগোষ্ঠীয়ে পাবলগীয়া যিটো প্ৰাপ্য অধিকাৰ হেতু প্ৰদান কৰাত তেওঁ নিশ্চয় সফল হ'ব মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমত কেৱল মাত্ৰ তিৰাপ জাগন ট্ৰাইবেল বেল্টেই নহয় বালিপাৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লক সদিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লককে আদি কৰি বিভিন্ন ঠাইত গোৰ্খাসকলক সুৰক্ষিত কৰিবৰ কাৰণে যিটো প্ৰচেষ্টা হাতত লৈছে তাৰ কাৰণে পুনৰ আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো